হেল্ল' ৰাইজ, আজি মোৰ কথা এটা শুনি মানে ভাবি মোৰ হাঁহিয়ে উঠিছে জানানে বাইদেউ। এই যে আমাৰ 19 তাৰিখে যিটো হৈ গ'ল বানপানী অসমত, যাৰ কাৰণে কিমান মানুহৰ ঘৰ দুৱাৰ সকলোবিলাক ধ্বংসই হৈ গ'ল বুলি ক'ব পাৰি। আৰু তাৰ পাছতো এতিয়াহে গম পাইছোঁ তাতে যিসকল আমাৰ এই ক্ৰিয়েটাৰ্ছবিলাক বা যিকোনো সাধাৰণ ৰাইজে যিবিলাকে এতিয়া পৰ্যন্ত 14 দিন 15 দিন ধৰি কাম কৰি আছে বা সহায় কৰি আছে ৰাইজক, তেওঁলোকে সেই ৰিলছ ভিউইছৰ কাৰণেহে কাম কৰি আছিলে আকৌ, বা নিজকে একদম এইটো কৰাবলৈ বেলেগে ভাল বুলি ক'বলৈহে কৰাই আছিলে। এইটো মোৰ কথা নহয় হা, এইটো আমাৰ হিমন্ত মামাৰ কথা। মানুহজন মই বুজি নাপাওঁ। মই এইটো নকওঁ যে তেওঁ অসমৰ কাৰণে ভাল কাম কৰা নাই, কিন্তু কেতিয়াবা মোৰ এনেকুৱা লাগে তেওঁ নিজৰ কথাতে নিজে কণ্ট্ৰভাৰ্চি হৈ পৰে। কিছুমান কি কথা কৈ থাকে মই একদম বুজি নাপাওঁ। এনেকুৱা কথাবিলাক আমাৰ নিচিনা ল'ৰা ছোৱালীয়ে কেতিয়াও শুনি ৰৈ থাকিব নোৱাৰে দেই, কেতিয়াও নোৱাৰে।